অন্য অন্য শাস্ত্রতন্ত্র করয় বিচার অপর পক্ষ সন্ধি পক্ষ রাখে আপোনাৰ আত্মমত শ্ৰেষ্ঠ পৰ মত কৰে অল্প নিশ্চয় জানিবা সখী তাৰ নাম জল্প আত্মপক্ষ ৰাখিবাক নপাৰয়নৰ পৰপক্ষ সৰ্বথায়ে দুখয় মাত দুখিব মাত্ৰকে পখং হয় আপোনাক কওঁ সেই পক্ষ গোটক বিতন্তা বুলি কয় পৰমত আত্মমত শ্ৰেষ্ঠ বাও শ্ৰেষ্ঠ দুয়ো পক্ষ দুখ সন্ধি নিৰূপয় তত্ৰ নিষ্ঠাবোধ কৰি অৰ্থ যিখানিৰ হয় সেই বাদখানি মই জানিব কৃষ্ণ কৃষ্ণ এই সম্পৰ্কত জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তই সখা অৰ্জুনক কৈছে হে সখা কি বুলি ক'লে বাদ জল্প বিতণ্ডা যে ত্ৰিবিধ প্ৰকাৰ ভিন্ন ভিন্ন অৰ্থ কহো শুনিও কটাৰ বাদ কাক কয় জল্প কাক কয় বিতণ্ডা কাক কয় দেই আপোনালোকে অকণমান তং কৰি চাব দেই এতিয়াই ধৰা পৰি যাব চাওক অন্য অন্য শাস্ত্ৰতত্ত্ব কৰয় বিচাৰ পৰপক্ষ খণ্ডি পক্ষ ৰাখে আপোনাৰ আত্মমত শ্ৰেষ্ঠ পৰ মত কৰে অল্প নিশ্চয় জানিবা সখী তাৰ নাম জল্প শাস্ত্ৰত অকণমান আগতে বাদ লাগিলোৱেই নহয় সেইকাৰণে কৈছোঁ আপোনালোকৰ গাত দেখুৱাই দিলে দেই আপোনালোকে দুখ পাব হয়তো সমাজলৈ নাহিব কিন্তু মোৰ নিজৰ গাতে লগাই দিলোঁ অকণমান আগত তেজস্বী কাক কোৱা হয় প্ৰগলভ কাক কোৱা হয় সিবিলাকে ক'লে এইটো নিৰ্ভীক আমি ক'লোঁ মিছা কথা নহয় দেই যদি মিছাই কৈছোঁ আচলতে তেওঁক হৰুৱাবৰ কাৰণত আপোনালোকৰ আগত লাজ দিবৰ কাৰণত যদি কৈছোঁ সেইটোকে কোৱা হয় বিতণ্ডা দেই আত্মপক্ষটোৱে শুদ্ধ বাকীখিনি অশুদ্ধ ময়ে জানো তেওঁ নাজানে বা আপোনালোকে একো নাজানে এই বুলি যিজনে কি কৰিছে নিশ্চয় জানিবা সখী তাৰ নাম জল্প সেইটোৱে হ'লগৈ কি জল্প আকৌ আত্মপক্ষ ৰাখিব আকৌ নপাৰয় নৰ পৰপক্ষ সৰ্বগাৱে দেশয় মাতৰ সৰ্বদোষ দেশয় মাতৰ দুখিব মাত্ৰকে প্ৰশংসা আপোনাক সেই পৰপক্ষ গোটক বিতণ্ডা বুলি যাক বিতণ্ডা কেতিয়া হ'ব যদি তেখেতে কোৱা কথাটো শুদ্ধ চাব দেই যদি সিবিলাকে কোৱা কথাটো শুদ্ধ মই বাৰিষা এখনত আছোঁ মই মিছাই কৈছোঁ নেকি তাক প্ৰমাণ কৰিবৰ কাৰণে থৈ দিয়ক আপুনি আপোনাৰতো কেতিয়াও নহয় এই বুলি বোলে যদি মই মোৰ মতটোক দেই ৰজাব বিচাৰোঁ তেতিয়াহ'লে সেইটোক কি কোৱা হয় বিতণ্ডা বুলি কয় গতিকে জানি সাধু সমস্ত সিবিলাক সাধুৰ কাৰণে সিবিলাকে দ্বিতীয়বাৰ
মাত নিদিলে হয় চাগে, হয়নে বাৰু? এই সাম্যক জ্ঞানটো যিজনে ভকতৰ গাত আছে, নিশ্চয় আজি নহ'লেও তেওঁ জীয়াই থকা এটা দিনাখন প্ৰভু ভগৱন্তৰ প্ৰিয় পাত্ৰ হৈ তেওঁতে বিলীন হ'ব নোৱাৰিলেও তেওঁৰ গাতে গা লগাই বহিব পৰা হ'বগৈ। গতিকে মোৰ প্ৰভু কৃষ্ণ ভগৱন্তকো মই প্ৰাৰ্থনা জনাইছোঁ, আমাৰ শইকীয়া বান্ধৱকো এইকণ শক্তি দিয়ক। ৩ নম্বৰতে পৰমত আত্মমত, শ্ৰেষ্ঠ বা অশ্ৰেষ্ঠ দুয়ো পক্ষ দুখ সন্ধি নিৰূপয় তত্ত্ব। ইয়াত সেইজনে সাধু কোনজন? যিজনে মোৰটোৱেও মিছা হ'ব পাৰে, তেওঁটোও মিছা হ'ব পাৰে, নহ'লে মোৰটো মিছা, তেওঁটোৱে চাগে সত্য। এই বুলি যেতিয়া সমালোচনাৰ মাজলৈ যিজন আহিব পাৰে, কোনে পাৰে? মই নোৱাৰোঁ কিন্তু দেই বান্ধৱ সমস্ত। গতিকে সেইকণ শক্তি আপোনালোকক দিয়ক। কি হ'ল? নিষ্ঠাবোধ কৰি অৰ্থ যিখানি ৰহয়, সেহি বদখানি মই জানিবা সেহি বাদখানি। ইজনৰ সিজনৰ মাজত বাক বিতণ্ডা যিটো হয়, সেই বাক বিতণ্ডাই এটা সময়ত যাই কৰি লৈ কি হয়? কাজিয়ালৈ সৃষ্টি হয়, এখন দুখন সংসাৰ নাশ হয় বা এখন সমাজ বিনষ্ট হয় দেই। যেনে কৌৰৱ পাণ্ডৱৰ মাজতে যিটো বাদ হৈছিল, হয়নে? কৌৰৱ পাণ্ডৱৰ মাজৰ বাদটো নাইকিয়া কৰিবৰ কাৰণত জগতৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তই দূতৰ ভাও ল'লে, হয়নে বান্ধৱ? দূতৰ ভাও লৈ পেলাই দুৰ্যোধনক যাই বুজালে, হে দাদা তুমি এইবিলাক চিন্তা নকৰিবা, পাণ্ডৱক গোটেই ৰাজ্যৰ আধা নালাগে নহয়, তেওঁলোকৰ 5জন ভাই ককাই মাত্ৰ 5খন গাঁও দিয়া, বাকী তুমিয়েই লোৱা। তাত দুৰ্যোধনে কি কৰিলেগৈ যায় যে বেজীৰ আগত অহা মাটি অকণো মই কেতিয়াও নিদিওঁ, বিনা যুদ্ধে নিদিওঁ। তাৰ কাৰণে জগতৰ পৰম ব্ৰহ্মক তেওঁ কি কৰিছিলে? দুৰ্যোধনে ধৰ ইয়াক বান্ধি ৰাখ, কাৰাগাৰত নিক্ষেপ কৰগৈ, নহয় জানো বাৰু? জগতৰ ঈশ্বৰক চিনি নাপালে, যাৰ কাৰণত দুৰ্যোধন নহয়, দুৰ্যোধনৰ 100 বংশ 100 ভাতৃ কুৰুক্ষেত্ৰৰ যুদ্ধতে নাশ হ'ব লগা হ'ল। হে মই কি পালোঁ বান্ধৱ সমস্ত। আজিও তেনেকুৱা বাদ যদি আমাৰ আহে, সেই বাদক আমি হ'ব পাৰে মোৰটো ভুলো হ'ব পাৰে দেই। আপুনি কোৱাটোৱে চাগে সত্য, এই বুলি যদি মই মোৰটো ধুৱাই দিব পাৰোঁ, এই সমাজখনৰ যিটো সৌন্দৰ্য, হয়নে বাৰু? সেই সৌন্দৰ্যটো ৰৈ যাব। তাকে যদি নামানো দেই, বিতণ্ডাক বাদ যদি কৰোঁ, তাৰ পৰা কি হ'ব? এটা সময়ত হৰি ৰাম নকৰোঁতে ঘৰা ঘৰি সকলো গুচি যাব লাগিব। গতিকে তেনেকুৱা যাতে মোৰ প্ৰভু কৃষ্ণ ভগৱন্তই ভোগে নহয়, মোক যি কৰে কৰক, আপোনালোকক যাতে তেনে শক্তি নিদিয়ক, তাকে প্ৰাৰ্থনা জনালোঁ। হে মই কি পালোঁ বান্ধৱ সমস্ত। এইখিনিতে এটা কথা আহিছিল দেই। কালি আমি এই বান্ধৱৰ গৃহত আমাৰ পালটো কালিয়ে শেষ কৰিছিলোঁ দেই। আমাৰ শইকীয়াক বোলো কাইলৈ গোটেই দিনটো আপোনাক দিম, কিন্তু আমাৰ বাইকৰ নৰলে। সিবিলাকেও লাগিলে, ভকতেও ক'লে, আৰু সুবিধাটো মনে মনে ভালো পালোঁ, ভকতে কৈছিল, খুটুককৈ গুচি আহিলোঁ। তথাপি আমি আপোনালোকৰ চৰণত এইকাৰণেই প্ৰণিপাত জনাইছোঁ, আপোনালোকে কৃপা কৰিলে সামৰণি যিহেতুকে হৰেশ্বৰ পাটৰদেৱে আমাক দায়িত্বটো দি থৈ গৈছে দেই, আমি তেতিয়ালৈ আহিব লাগিব। গতিকে এতিয়া মোতকৈ কিন্তু খুব কমকৈ কথা কোৱা মানুহ ভাল, আচল তত্ত্ববিলাক উলিয়াই দিব পাৰে। আমাৰ শইকীয়া হ'লে টিপতে মাৰে দেই প্ৰভু দেই, এচাপকৈ তেওঁ একদম তত্ত্ব বস্তু দিল তাকে মানি আমি এইখিনি সময়ত যিখিনি ভুল ভ্ৰান্তি অপৰাধ লগাইছোঁ, সৰ্ব অপৰাধৰ কাৰণত আপোনাৰ সমস্ত চৰণত সেৱা ধৰিলোঁ। আৰু বান্ধৱক
অলপ সময়ৰ কাৰণত আকৌ আসনলৈ আহিবলৈ আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ। ৰাম পৰাজয় মধ্যে আছো জয়ৰূপ হুই ব্যৱসায়ী মধ্য তই উদ্যোগ গোতময়ী সত্য অন্ত মধ্যে যিটো প্ৰাণী সত্য যুগ সত্য খানি মূৰৰ ৰূপ জানা কুন্তি সুত বিঞ্চি বংশে বাসুদেৱ মুহুক বুলয় পাণ্ডৱত মূৰ অংশ তুমি ধনঞ্জয় তুমি নাজানা মই জানো সকলে এতেকে দুই নৰ নাৰায়ণ বোলে পোৱা নাই হে মোৰ সাধুগুৰু সমস্ত আৰু আই মাতৃ সমস্ত যে মোৰ যিসকল ব্যাখ্যাকাৰ আছে তেখেতসকলে বৰ সুন্দৰভাৱে আপোনাৰ সকলৰ ব্যাখ্যাখিনি দাঙি ধৰিব পাৰি। আমাৰ হ'ল শিকাৰ বয়স, আমি এটা শিকিব লাগে, লাহে লাহে মনে মনে শিকিব যত্নহে কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত। ইয়াতে ভুল পুথিসমূহ যে হ'ব, নিশ্চয় ভুল পুথি হ'বই, কাৰণ শিকাৰ বয়স আমাৰ। এই মহান গীতাভাগৰ ব্যাখ্যা যে আমাৰ ফালৰ পৰা সম্ভৱ নহয়। অগ্ৰজ যি দুজনে আপোনালোকক শুনোৱালে, সুন্দৰভাৱে তেখেতসকলে শুনোৱালে। ভুল পুথিসমূহৰ বাবে আপোনালোকৰ চৰণত এতিয়াৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। যে আমাৰ দ্বিতীয় অধ্যায়তে অৰ্জুনে পৰম পুৰুষ কৃষ্ণৰ ওচৰত তেওঁ শৰণাপন্ন হৈছিল। তেওঁক গুৰু হিচাপে তেতিয়াই বিচাৰিছিল, যে কৈছিল যে ভিক্ষা কৰাটো ভাল হ'ব নে মই যুদ্ধ কৰাটো ভাল হ'ব। মই প্ৰপন্ন শিষ্য, আপুনি মোক কওক। মোক যদি নকয় আপোনাকো কিন্তু দুখেছোঁ। প্ৰপন্ন শিষ্যক যদি নকয় তেতিয়াহ'লে গুৰুৱেও কিন্তু দুখত। মোক এটা দিবচোন পানী। ইয়াৰ পিছতে আহি আপোনাৰ যেতিয়া নৱম অধ্যায় পালে, নৱম অধ্যায়ত যেতিয়া ভক্তি যুগত আহিল, গুপ্ত পৰম ৰহস্য কথাবিলাক যেতিয়া ক'বলৈ ধৰিলে, যে ৰহস্য একেবাৰে ভক্তিৰ তত্ত্বৰ গোপন ৰহস্য। যে এই কথাখিনি যেতিয়া ক'লে, কোৱাৰ পিছত অৰ্জুনে ভক্তিযুক্ত হ'ল। যে প্ৰভু ভগৱন্তক সুধিলে, হে প্ৰভু ভগৱন্ত, আপুনি কি ৰূপত আপুনি আছে? কি ৰূপত আছে জানিলেহে যে আপোনাক সেৱা শুশ্ৰূষা কৰিব পাৰিম, হয়নে? যে আপোনাক পুজিব পাৰিম। আপোনাক পুজিব লগা হ'লে আমাকতো এটা ব্যৱস্থা লাগিব। এই বিষয়ে তেওঁ বিচাৰিছে। সেইখিনি কথাকে মাধৱ গুৰুজনায়ো প্ৰসাদ লিখিছিল। মাধৱে বুলন্ত সুদা অৰ্জুন মহামতি তোমাক কওঁ এইটো পৰম ৰহস্য, ঐশ্বৰ্য বিভূতি বলে সমে সজে যিটো মোক নৰোত্তমে। ময়ো ভৰিলোঁ তাৰ, সিও ভৰিলোঁ তাৰ। অৰ্থাৎ একেজনে যে ঐশ্বৰ্য বিভূতিৰ সৈতে যিজনে মোক ভজিব, তেতিয়া মই তেওঁৰ হৈ গ'লোঁ, তেওঁ মোৰ। আমাৰ দুজনৰ মাজত আৰু কেতিয়াও এৰি নাই। এতিয়া আপোনাৰ প্ৰভু ভগৱন্তক ভজিব লগা হ'লে প্ৰভু ভগৱন্তক ঐশ্বৰ্য বিভূতিৰ সময়ে আমি ভজিব লাগিব।
আমি জানিব লাগিব প্ৰভু ভগৱন্তক ভজিব লগা হ'লে যে প্ৰভু ভগৱন্ত নিজেই কৈছে কি ৰূপৰে ভজিবা যে ইমানে মোৰ অনন্ত বিভূতি অনন্ত ঐশ্বৰ্য অনন্ত ঐশ্বৰ্যৰ সৈতে মই আছোঁ তো অৰ্জুনে বাৰে বাৰে কৈছে আপোনাক ভজাৰ এটা মানে চিন্তা লৈ ক'ৰ পৰা ভজিম কেনেকৈ ভজিম আপুনি যদি কয় সমস্ততে মই আছোঁ তো তেতিয়াহ'লে ভজনা আমিনো ক'ত আৰম্ভ কৰিম তো এইটো জানিবৰ কাৰণে অৰ্জুনে বাৰে বাৰে লাগি আছে যে প্ৰভু ভগৱন্তই অৰ্জুনক পঠিয়ান নিয়াবৰ বাবে যে প্ৰভু ভগৱন্তনো ক'ত ক'ত বিৰাজ হৈ আছে এই বিষয়ে ক'বলৈ গৈ আছে যে বিভূতি শব্দতে বুজাই আছে আপোনাৰ ঐশ্বৰ্য 8টা ঐশ্বৰ্য দেই অনিমা লংঘিমা প্ৰাপ্তি প্ৰকাম্য ইচিতা মোহিত কামক বসাই এই 8টা ঐশ্বৰ্য এই 8টা ঐশ্বৰ্য হৈছে আপোনাৰ অৰ্থটো এনেধৰণৰ যে মহান হ'ব পৰা যিটো শক্তি সূক্ষ্ম হ'ব পৰা যিটো শক্তি প্ৰভাৱ বিস্তাৰ কৰিব পৰা যিটো শক্তি মানে বশ কৰিব পৰা যিটো শক্তি তুলাৰ দৰে পাতল হ'ব পৰা যিটো শক্তি এনেধৰণৰ এইকেইটাকে কয় 8টা ঐশ্বৰ্য অষ্ট ঐশ্বৰ্য অনিমা লঘিমা প্ৰাপ্তি প্ৰকাম্য ইচিতা মোহিত কামভোগিতা এই 8টা এই 8টা ঐশ্বৰ্যৰ জৰিয়তে গোটেই প্ৰভু ভগৱন্তই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন নিয়ন্ত্ৰণ কৰি আছে এই 8টা ঐশ্বৰ্য এই 8টা ঐশ্বৰ্য য'ত য'ত বিৰাজমান হৈ আছে তাকে ক'ম কি আমি প্ৰভুৰ বিভূতি সেইবিলাক হ'ল প্ৰভুৰ বিভূতি যে বিশেষভাৱে আপোনাৰ প্ৰকাশ কৰিব পৰা যিবিলাক বস্তু যিবিলাকত আমাৰ অনুভৱ হয় ঈশ্বৰৰ গুণ নাথাকিলে সিনো এনেকুৱা কৰিব পাৰিবনে নিশ্চয় ইয়াকে ঈশ্বৰে লম দিছে যে ইমানখিনি পদ ইমান সুন্দৰ সুন্দৰকৈ মুখস্থ মাতিব পাৰিছে নিশ্চয় ইয়াক সৰস্বতীয়ে লগ দিছে আমি এনেকৈ যিটো বিশ্বাস কৰোঁ যে তাৰমানে প্ৰভু ভগৱন্তই যে এটা থিতাপি লৈছে প্ৰভু ভগৱন্তই যে বিৰাজমান হৈ আছে যে বিশেষভাৱে পৰিলক্ষিত প্ৰভু ভগৱন্ত ক'ত ক'ত বিৰাজমান হৈ আছে এই কথাখিনিকে অৰ্জুনক কৈ আহি আছে তেওঁনো ক'ত ক'ত মুখ্য হিচাপে তেওঁ বিৰাজমান হৈ আছে এই অষ্ট ঐশ্বৰ্য ক'ত ক'ত প্ৰকাশ পাই আছে প্ৰভু কিমান যোৱা প্ৰকাশ পাই 790 কিমান পালে একে নহয় জানো দুইখন কিমান পালেগৈ নাৰায়ণ কিমান মই বিশ্ব দুইখনত অহা নাই নহয় আপোনাৰ তাৰ নম্বৰটো চাই নিদিয়ে ইয়াত 790 হয় ইয়াত 790 পাই হ'ব নেকি এইটো আচ্ছা এতিয়া ইয়াতে ক'ব গৈ আছে যে মই ক'ত ক'ত বিৰাজিত হৈ আছোঁ প্ৰভু ভগৱন্তৰ অৰ্জুনক ক'বলৈ গৈ আছে যে বিশেষভাৱে এনেধৰণৰ বস্তুবিলাকতে মই আছোঁ ইয়াত ক'ব গ'ল যে আপোনাৰ মায়াত প্ৰভু ভগৱন্তক আমি 3 ভাগতে বিভক্ত কৰিব পাৰোঁ যে বেদ ব্ৰহ্ম দাৰু ব্ৰহ্ম আৰু ৰুদ্ৰ ব্ৰহ্ম আমি মায়াৰ ফালৰ পৰাহে ক'ব পাৰিম 3জন বুলি জানে কিন্তু আমি যদি প্ৰকৃততে কওঁ প্ৰভু ভগৱন্ত এজনে আপোনাৰ পৰমাৰ্থিক তত্ত্বত আমি ক'ব যাওঁ আমি যদি ক'ব যাওঁ আমি যদি মায়াত আছোঁ 3 গুণৰ ভিতৰত আমি আছোঁ 17,000তম 3 গুণৰ ভিতৰত আমি ক'ম কি প্ৰভু ভগৱন্ত 3 ভাগে বিভক্ত হৈ আছে মানে তেওঁ আপোনাৰ ৰজ গুণেৰে স্বজন কৰি আছে ব্ৰহ্মাৰূপ ধৰি সৎ গুণেৰে তেওঁ পালন কৰি আছে বিষ্ণুৰূপ ধৰি তম গুণেৰে তেওঁ হৰণ কৰি আছে ৰুদ্ৰৰূপ ধৰি প্ৰভু ভগৱন্ত 3 ভাগতে আমাৰ মাজত আছে এইটো আমি মায়াৰ ফালৰ পৰাহে কওঁ কিন্তু নিগুণ তত্ত্বত গৈ পৰমাৰ্থিক তত্ত্বত যদি আমি ক'ব যাওঁ প্ৰভু ভগৱন্ত এজনেই যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ তেওঁ অধিকাৰী যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটিৰ আপোনাৰ জীৱৰ সকলো শৰীৰতে তেওঁ আত্মা হিচাপে বিৰাজ কৰি আছে আৰু মায়াৰ ফালৰ পৰা ক'লে আমি 3জন বুলি ক'ম এই কথাখিনি কৈ আহি আছে লাষ্টত গৈ আপোনাৰ ক'লে গৈ কি যে ক'ব গ'ল যে এই যে শাস্ত্ৰ সম্বন্ধে যে আপোনাৰ যুক্তি তৰ্ক বিতৰ্ক যে লাগে এই যুক্তি তৰ্ক বিতৰ্ক যে লাগি যায় তাক আপোনাৰ 3 ভাগেৰে বিভক্ত কৰিছে
এইখিনি তিনি ভাগত সেইটোকে কোৱা হয় বাদ এই বাদটোক বুজাই আছে আপোনাৰ তিনি বাদ জল্প বিদন্তা আমাৰ অগ্ৰ গুৰুজনাই বস্তুটো সুন্দৰভাৱে কৈছে যে বাদ জল্প বিদন্তানো মানে বাদ জল্প বিতন্তা আমাৰ প্ৰভুজনে বৰ সুন্দৰকৈ কৈ গৈছে এইখিনিটা ক'ব লগা নাই আপোনালোকে সমস্ত আপোনালোকে বুজি পাইছে এতিয়া আহি লাষ্টত কৈ আছে যে পৰাজয়ৰ মধ্যে জয়ৰূপ হৈ ব্যৱসায় মধ্যত উদ্যোগৰ হৈ সত্যৱন্তৰ মধ্যে যিটো প্ৰাণী সত্যযুগ সত্যখানি মূলৰূপ জানা কোনটো এই কথাখিনি ক'ব লাগিছে এতিয়া কৈছে যে পৰাজয় হৈ 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 অভিজ্ঞতা গঢ় দি এটা সময়ত জয়ৰূপ হ'ব যে এই জয়ৰূপ যিটো প্ৰভু ভগৱন্ত কৈছে জয়ৰূপেৰে ময়ে আছোঁ জয়ৰূপটো হ'ল মোৰ বিভূতি তাৰপিছত যিবিলাক আছে ব্যৱসায় ভিতৰত আছে কি যে উদ্যোগ ব্যৱসায়ৰ ভিতৰত আছে কি আপোনাৰ যিটো হ'ল অধ্যৱসায় যিটো হ'ল আত্মতত্ত্ব যিটো হ'ল উদ্যোগ যে উদ্যোগটো হিচাপে মই আছোঁ আৰু সত্যৱন্তৰ মধ্যে যিটো প্ৰাণী সত্যযুগত যিখিনি প্ৰাণীৰ কথা কৈছে যে তাৰ ভিতৰত সত্যখানি যি আছে এইটো হ'ল মোৰে ৰূপ বিঞ্চি বংকে বাসুদেৱ মহুক বোলয় পাণ্ডৱ মোৰ অংশ তুমি ধনঞ্জয় যে সখী তুমি ভাবিছা নেকি যে মই এতিয়াহে তুমি মই সখী যে অতীতত তুমিও আছিলা আৰু অতীতত ময়ো আছোঁ মই আছোঁ পৰমাত্মা ঈশ্বৰ হিচাপে তুমি আছিলা জীৱ অংশে জীৱাত্মা হিচাপে গতিকে অতীতৰ পৰা আমি আছোঁ আৰু এতিয়াও আমি আছোঁ হয়নে ভৱিষ্যতেও আমি থাকিম আমি দুইজনৰ এয়াই নাই কিন্তু তুমি মায়াত পৰি তিনি গুণৰ ভিতৰত আহি আপোনাৰ মায়াতে ব্যস্ত হৈ থাকি চব পাহৰি গ'লা মোৰ কিন্তু মনত আছে গোটেই কথাখিনি যে অতীততো আমি আছিলোঁ বৰ্তমানো আছোঁ যে সেইকাৰণে হ'ল যে বিঞ্চি বংশে বাসুদেৱ মহুক বোলয় পাণ্ডৱ মোৰ অংশ তুমি ধনঞ্জয় যে বিঞ্চি বংশতে মই জন্ম ল'লোঁ বাসুদেৱ হিচাপে আৰু পাণ্ডৱৰ মাজত মোৰে অংশ তুমি জীৱ মই পৰমাত্মা তুমিয়ে হ'লা জীৱাত্মা পাণ্ডৱত মোৰ অংশ তুমি ধনঞ্জয় তুমি নাজানাহা মই জানোহো সকলে এটাইকে দুইকো নয়নায়ন যে মায়াত পৰি তুমি সকলো পাহৰি গ'লা হয়নে মায়া মোৰ সৃষ্টি মই মায়াধীন নহয় তুমি হ'লা মায়াধীন মই হ'লোঁ মায়া সৃষ্টিকাৰী মোৰ মায়াতে সমস্ত জীৱ জগত আপোনাৰ মানে ইফাল সিফাল হৈ আছে যে সমস্ত জীৱ জগতেই মায়াত পৰি হাবুডাব খাব লাগে যে সেই মায়া মোৰ সৃষ্টি ময়ে মায়াক সৃষ্টি কৰিছোঁ তুমি হ'লা মায়াৰ ভিতৰত মই হ'লোঁ আপোনাৰ মই মায়াধীন নহয় তুমি মায়াধীন গতিকেহে যে মই হ'লোঁ প্ৰভু ভগৱন্ত তুমি হ'লা মোৰ অংশ জীৱ সেইকাৰণে লোকসকলে আমাক দুইজনকে একেলগে নৰনাৰায়ণ বুলি কয় মণিৰময় ধতময়ী শুক্ৰ নাম যাৰ বিষয়কয়েৰি মন থাকে যেতিক্ষণ আৰামে বিষয়ক এৰি মন থাকে যেতিক্ষণ সেই গোট মোৰ ৰূপ জানিবা অৰ্জুন বিষয়ক জানিবা মন আছে যাৰ শ্যামদণ্ড ভেদ তাৰ ত্ৰিবিধ প্ৰকাৰ অৰাম ভেদ দণ্ড এৰি আজি গোট চামনীতি জানিবা সখী সিও
মোৰ বিভূতি যে মুনিৰ মধ্যত মই শুক্ৰ নাম যাৰ বিষয়ত এৰি মন থাকে যদি খন এইটো নিমিলিছে হেৰিটো ন মুনিৰ মধ্যত মই শুক্ৰ নাম যাৰ বিষয়ক এৰি মন থাকে যদি খন সেহি গোট মোৰ ৰূপ জানিবা অৰ্জুন অৰ্থাৎ এইখিনি আৰু এশাৰী ৰ'ব হ'ব এশাৰী ৰৈ গৈছে এইখিনিতে এইখিনি 4 শাৰী নাই 3 শাৰীহে আছে 1 2 3 3 শাৰী আছে এশাৰী ৰৈ গ'ল মিলাই কৰিলেই হ'ল সেইটো নাই তাত যে এই যে মুনিসকল যি আছে মুনিসকলৰ ভিতৰত যি শুক্ৰাচাৰ্য যে শুক্ৰাচাৰ্য হিচাপে যে আছে এই শুক্ৰাচাৰ্য সেইটো মোৰেই বিষয়ত এৰি মন থাকে যেতিখন যে আমি পঞ্চ বিষয়তে মুগ্ধ হৈ আছোঁ যে ৰূপ ৰস শব্দ স্পৰ্শ গোন্ধ এই 5টা বিষয় যে সমস্ত জীৱ জগত আমি এই 5টা বিষয়ৰ লগতে মজি আমি 5টা বিষয়তে বৰ্তি আছোঁ এতিয়া কৈছে কি এই 5টা বিষয়ত পৰি মন সদায় অস্থিৰ হৈ থাকে কি কৰিম কি নকৰিম মানে ক'ত পাম ধন ক'ত পাম ধন এনেধৰণৰ বিভিন্ন চিন্তাত মনে দৌৰি ফুৰিব লগা হয় বিষয়ৰ মাজত থকা এতিয়া কৈছে কি যিখিনি সময়ত এই বিষয়ৰ পৰা মন আঁতৰি থাকিব যি সময়ত বিষয়ৰ পৰা মন আঁতৰি থাকি স্থিৰ অৱস্থাত থাকিব যে সেই যিটো ৰূপ সেই গোটা মোৰ ৰূপ জানিবা সখী অৰ্জুন যে বিষয়ক এৰি যেতিয়া মন স্থিৰ অৱস্থাত থাকিব সেই মনেহে মোক চিন্তন কৰিব পাৰে কাৰণ অস্থিৰ মন এটা লৈ মোক কেতিয়াও আৰাধনা বা চিন্তন কৰিব নোৱাৰে যেতিয়াই মনে বিষয় বাদ দিব স্থিৰ অৱস্থাত থাকিব সেই সময়টোত মোক আৰাধনা সুবিধা হয় যে সেই সময়খিনিৰ কাৰণে সেই মন যে মনটোৱে হ'লোঁ মই বিষয়ক এইখিনিতে পাতোঁ সকলে এনে প্ৰশ্ন আনিব লাগে যদি প্ৰভু ভগৱন্তই কৃষ্ণই আহি শুক্ৰ ৰূপেৰে আহিছে শুক্ৰাচাৰ্য ৰূপেৰে আহিছে কৃষ্ণটো দুষ্টৰ সংগত নাথাকে কৃষ্ণ সদায় কাৰ সংগত থাকে সন্তৰ সাধুৰ সংগত নহয় জানো বাৰু তেতিয়াহ'লে তেওঁৱেই যদি শুক্ৰাচাৰ্য হৈ আহিছে শুক্ৰাচাৰ্যৰ দেৱতাসকলৰ গুৰু নহয় অসুৰৰ গুৰু কিয় হ'ল দেই আহকচোন বাৰু কিয় অসুৰৰ তেওঁ গুৰু হ'ল এই গুৰুসকল ইয়াতে মানে কোৱা হৈছে কি যে প্ৰভু ভগৱন্ত ঈশ্বৰ হ'ল পৰম ব্ৰহ্ম তেওঁ হ'ল ঈশ্বৰ যিজন নিৰাময় যিজনৰ মানে আজৰ জন্ম নাই হয়নে সেই ৰূপেৰে প্ৰভু ভগৱন্ত আছে প্ৰভু ভগৱন্তৰ অংশ হিচাপে সমস্ত জীৱতে আপোনাৰ প্ৰভু ভগৱন্তই আত্মা আৰু পৰমাত্মা হিচাপে আছে যে প্ৰভু ভগৱন্তই আত্মা হিচাপে যেতিয়া সকলো জীৱতে আছে যে সকলোৱে ব্ৰহ্মময় ব্ৰহ্ম নথকা ঠাই ক'তোৱে নাই ব্ৰহ্ম চালাচলৰ কোনো প্ৰশ্নই নুঠে গতিকে প্ৰভু ভগৱন্তই যে ভক্তৰ হৃদয়তে থাকিব অসুৰৰ হৃদয়ত যে নাথাকিব তেনেকুৱা এটা প্ৰশ্ন প্ৰভুজন আমাৰ ফালৰ পৰা অহা নাই কৃষ্ণ আপোনাৰ লগতে আপুনি ভুল নুবুজিব আপোনাৰ লগতে কিঞ্চিত ইয়াৰ আগতে জল্প বিতণ্ডা আৰু বাদ হয়নে বাৰু এই 3টা কথাই ক'লে আৰু যদি জগতৰ ঈশ্বৰ কৃষ্ণই যদি শুক্ৰাচাৰ্য ৰূপে আহি অসুৰৰ লগত যদি সংগ হৈ নাথাকিলহেঁতেন বামন অৱতাৰৰ প্ৰয়োজন নহ'লহেঁতেন প্ৰভু সমস্ত হয়নে বাৰু সেই প্ৰভু ভগৱন্তই বামন অৱতাৰ লৈ অসুৰ কুলক উতলপুৰলৈ পঠোৱাৰ প্ৰয়োজন নহ'লহেঁতেন গতিকে এইটো বাদ অৰ্থাৎ প্ৰভু ভগৱন্তৰ মায়া এক মিনিট কৃষ্ণ আপুনি ক'ব পিছত দেই হয় আপোনাৰতো শুদ্ধ হ'ব পাৰেগৈ যায় এতিয়া প্ৰভু ভগৱন্তই এই বাদ যদি 2টা কুলৰ মাজত নলগালহেঁতেন আৰু কৃষ্ণ ভগৱন্তই কৌৰৱ আৰু পাণ্ডৱৰ মাজৰ যিখন যুদ্ধ এই যুদ্ধখনৰ নায়ক হ'ল কৃষ্ণ ভগৱন্ত উদ্দেশ্য
যিকোনো উপায়েৰে দুষ্ট কুলক ধ্বংস কৰিব লাগিব। দুষ্টকে দমন সন্তকে তেতিয়াহে পালন কৰি মই মোৰ ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিব পাৰিম। ঠিক এতিয়াও শুক্ৰাচাৰ্য ৰূপেৰে তেওঁ আহি তেওঁ যদি দেৱতা কুলৰ গুৰু হ'লহেঁতেন, দেৱতা আৰু অসুৰৰ মাজত যুদ্ধখন নহ'লেইহেঁতেন, আৰু বামন অৱতাৰ হৈ সমস্ত অসুৰ কুলক কি কৰিব নালাগে, কি কৰিলে তেওঁলোকক সুতলপুৰলৈ পঠাই নিদিলেহেঁতেন। গতিকে এইটোৱে হ'ল দুষ্টকে দমন সন্তকে ৰক্ষা কৰিবৰ কাৰণত প্ৰভু ভগৱন্তৰ মায়া। সেই মায়াতে আপুনি আমিও আজি বৰ্তি আছোঁ, যাৰ বিনিময়ত কি কৰিছোঁ, আমি পিতা পুত্ৰ সাধু মহন্ত এইখিনিতে আমি অকণমান এটা কথা কওঁ, শুনি আছোঁ। এটা দিনাখন আমাৰ গুৰুজনাক আমি এই নতৰাবৰী সত্ৰত খন্তেক সময়ৰ কাৰণে পাইছিলোঁ দেই। আজি কি সৌভাগ্য, সিবিলাকে আহি আজি এই দ্বিতীয় বৈকুণ্ঠত উপস্থিত হৈছে। আমি ইয়াৰ পৰাই সিবিলাকৰ চৰণত সেৱা ধৰিছোঁ দেই। গতিকে তেনে মহাপুৰুষসকলৰ যদি জন্ম নহ'লহেঁতেন দেই, ধৰ্ম নাইকিয়া হ'লহেঁতেন, মোৰ নিচিনা অহংকাৰীবিলাকে এতিয়া কি কৰিলোহেঁতেন, সন্ত সাধু বাটলৈ ওলাব নোৱাৰা কৰি পেলালোহেঁতেন। হয়নে বাৰু? বাৰু গান হওক আহক। আপোনাৰ কাৰণত নাৰায়ণ কাৰণতে ভগৱন্ত এই 24টা অৱতাৰ তেওঁ কাৰণত ভগৱন্তৰ মনোৰঞ্জন পূৰ্ণ কৰিব তাকে দুষ্টক দমন আৰু সন্তসকল পালনৰ উদ্দেশ্য, মূল উদ্দেশ্য তেওঁ সেইটোৱে। আমাক প্ৰভুজনে বৰ সুন্দৰকৈ কথাখিনি কৈছে যে যদিও প্ৰভু ভগৱন্তই যে আমাৰ হৃদয়ত আত্মা আৰু পৰমাত্মা হিচাপে আছেই তেখেতৰ অংশ, তথাপিও কিন্তু যেতিয়া আপোনাৰ বিশ্ব ব্ৰহ্মাণ্ডত যেতিয়া আপোনাৰ অসাধুসকলৰ অসুৰসকলৰ অত্যাচাৰ বাঢ়ি যায়, শান্তসকলক যেতিয়া আপোনাৰ কষ্ট দিব বিচাৰে আৰু পৃথিৱীৰ ভূমিভাৰ হৰণৰ হেতু তেওঁ আহি নিজে আবিৰ্ভাৱ হৈ যায়। যে তেনেভাৱেৰে প্ৰভু ভগৱন্তই আহি দৈৱকী বসুদেৱৰ ঘৰত আহি আপোনাৰ কৃষ্ণ হিচাপে পূৰ্ণ অৱতাৰলৈ আবিৰ্ভাৱ হ'ল। এতিয়া কৈছে কি যে বিষয়, এই বিষয়টোনো জানিব লগা হ'লে বিষয়ক জানিবাক মন আছে যাৰ সাম দণ্ড ভেদ তাৰ ত্ৰিবিধ প্ৰকাৰ। যদি বিষয় সম্বন্ধে আমি জানিব বিচাৰোঁ তেতিয়াহ'লে আমি তিনিটা কথা জানিব লাগিব, যে সাম দণ্ড ভেদ। ভেদ দণ্ড এৰিয়া যিবোৰ সাম নীতি জানিবা হয়, জানিবা সুখী সিও মূৰৰ বিভূতি। গতিকে দণ্ড মানে আপোনাৰ শাস্তি, হয়নে? ভেদ মানে আপোনাৰ বিভেদ বুজাই আছে। গতিকে যদি বিভেদ আৰু দণ্ড এই দুটাক যদি আমি বাদ দিওঁ, যে দুজনৰ মাজত দ্বন্দ্ব হৈ আছে, দ্বন্দ্বটো আমি বাদ দিওঁ, আৰু দুজনৰ মাজত যি হৈ আছে তাক যদি আমি বিভেদ কৰিব বিচাৰোঁ আমি তাকো বাদ দিওঁ। এইও ভাল তেওঁ ভাল, দুয়োজনৰ মাজত যদি এটা আমি সম্বন্ধ আমি স্থাপন কৰি দিব পাৰোঁ, যিটো সমান ভাৱ, এই সমান ভাৱটো যিটো প্ৰভু ভগৱন্তই কৈছে কি এই সমান ভাৱটো ক'ৰ পৰা পালে জীৱই যে সমান ভাৱটো পালে সেইটো মোৰে গুণ। যাক হয় বিষ্ণু বুদ্ধি হয় বাসুদেৱৰ জ্ঞানৰ সভাটো তেতিয়া জ্ঞানৰ বুজিয়া তত্ত্ব বাসুদেৱৰ মূৰ্তিৰ দ্বাৰা সেই সমভাৱ মানে প্ৰচাৰিত হয়। তেওঁ বুলিয়ে নহয় অৰামে গুপ্যৰ মধ্যত গুপ্য ভাৱ গোটময়, সেই গুপ্য ভাৱ গোট মোচন নযায়। শাস্ত্ৰ জ্ঞান আদি কৰি যতও আছে জ্ঞান, তাহাৰ মধ্যত মই যিটো তত্ত্ব জ্ঞান।
চৰাচৰ আদি কৰি যতে ক সংসাৰ মহিষে কাৰণ বিজয় অংকুৰ বাৰ আৰামে মূৰ দিব বিভূতিৰ কোনে অন্ত পায় আৰাম অবিৰোধী চিক দেখা জিঠাই সিঠাই ঐশ্বৰ্য বিভূতি শ্ৰীয়ে গুণে অতিৰে কওঁ সিও বিভূতিকে মূৰত জানিবা পৈতে কওঁ পৃথিৱীৰ বালুকান সত্ৰ কাষৰ আৰামে দৈব্য কৃপা বেশে যদি লেখে নিৰন্তৰ বহুজনে মে জাতি স্মৰ লভিবে সমস্ত্ৰ তভু জন্ম কৰ্ম মূৰ নপাৱয় অন্ত্ৰ অনন্ত সহস্ৰ ফনা মুখ পৰ্যন্ত্ৰ মূৰ জন্ম কৰ্ম গুণ সাক্ষাতে কহন্ত এতিয়া হৈছে কি প্ৰভুসকল হৈ যোৱা পদত গোপৰ মধ্যত গোপ ভাৱ মই যিটো গোপ ভাৱ মোচন নাযায় শাস্ত্ৰ জ্ঞান আদি কৰি যত আছে জ্ঞান তাহাৰ মধ্যত মই যিটো তত্ত্ব জ্ঞান যে গোপনৰ কথা গোপন যিটো যে গোপনৰ গোপন কথা যিটো এইটো সত্য হয় তাৰ বাহিৰেও যিমান শাস্ত্ৰ জ্ঞান আছে শাস্ত্ৰত যি আছে তাকে পঢ়িলে আপোনাৰ নহ'ব শাস্ত্ৰনো কি বিচাৰিছে তাৰনো তত্ত্বটো কি অৰ্থাৎ শাস্ত্ৰৰ যিটো তত্ত্ব জ্ঞান এই তত্ত্ব জ্ঞান যে যিটোৰ সহায়ত যে সাধুসকলে যে শাস্ত্ৰৰ যিটো তত্ত্বটো বিচাৰি পায় এই তত্ত্ব ভাৱনাটো এইটো মোৰ পৰাই সৃষ্টি হৈছে চৰাচৰ আদি কৰি যতে ক সংসাৰ মই সেই কাৰণ বীজ অংকুৰ সবাৰ মূৰ দৈৱ বিভূতি কোনে পায় অন্ত অবিৰোধী শ্ৰীক দেখা ইঠাই সিঠাই অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান চৰাচৰ আপোনাৰ জীৱ আছে বিশ্ব ব্ৰহ্মাণ্ডত যিমান আপোনাৰ জীৱ আছে এই জীৱসমূহৰ যিটো আপোনাৰ অংকুৰ যিটো বীজ পিতৃ মাতৃৰ সংগমৰ ফলত আপোনাৰ শিশু এটা জন্ম হয় এইটো সঁচা কথা কিন্তু যিটো বিন্দু এই বিন্দুটো পালে যিটো বিন্দু পালে এই বিন্দুটো মোৰ দেহে সৃষ্টি 24 তত্ত্ব দেহাটো মই যদি জীয়াই নাৰাখিলোঁ হয় তো বিন্দুটো পালেহেঁতেন মই 24 তত্ত্ব দেহটো আপোনাৰ যে জীৱ হিচাপে তাত আছোঁ কাৰণেহে এইটো শ্ৰী হৈ আছে এই 24 তত্ত্ব দেহাটোৱে জীৱটো আছে কাৰণে চেতনা লাভ কৰি শ্ৰীমান হৈ আছে হয়নে যে গতিকে জীৱটোৱে যি আপোনাৰ বীৰ্যটো পালে এই বীৰ্যটো হ'ল আপোনাৰ মোৰ বিভূতি জীৱটোৰ সেই মই বীজ সৃষ্টি কৰা মানে আচলতে মই বীৰ্যৰ নাম দিয়া নিচিনা একে কথাই হ'ব মোৰ দৈৱ বিভূতি কোনে পায় অন্ত অবিৰোধী শ্ৰীক দেখা ইঠাই সিঠাই ঐশ্বৰ্য বিভূতিৰ শ্ৰীয়ে গুণে অতি ৰেক সিও বিভূতিহে মোক জানিবা পঢ়ে অৰ্থাৎ অষ্ট ঐশ্বৰ্য যি আছে যে কোৱা হৈছে কি সমস্ত জীৱকে যদি চাৰিমুঠিতে ভগাব পৰা যায় গজন ভৱন উৰণ প্ৰভু ভগৱন্তৰ যিমান শক্তি সমস্ত শক্তিকে তেওঁ আনটা ভাগতে ভগাব পাৰে যে অষ্টবিভূতিৰ সহায়তে প্ৰভু ভগৱন্তই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে যে প্ৰভু ভগৱন্তই যে পৰিচালনা কৰাৰ এই অষ্টবিভূতিৰ মাজৰ যিটো গুণ যে প্ৰত্যেক জীৱৰ গাতে আপোনাৰ এই বিভূতিবিলাক আছে যে এই বিভূতিবিলাক কিমান এইটো আপোনাক কৈ শেষ নমনাই অনন্ত যদি সহস্ৰ ফণাৰে মোৰ বিভূতিবিলাক এফালৰ পৰা ক'বলৈ যায় অথচ আপোনাৰ এই বিভূতিখিনি কৈ শেষ নহ'ব মোৰ ইমানেই বিভূতি
ইমানে মোৰ সমস্ত বিভূতিকে অনন্ত কোটি মোৰ বিভূতি এই বিভূতিসমূহক যদি অনন্তই আপোনাৰ হাজাৰ সন্মুখৰে কৈ থাকে তথাপিও শেষ নহয় তাৰপিছত কৈছে কি দৈৱ কৃপা বলে যদি লেখে নিৰন্তৰ বহু জন্মে জ্যোতিষ্মৰ লভিবে সমস্ত প্ৰভু জন্ম কৰ্ম মোৰ নাপায়ন্ত অন্ত অনন্ত প্ৰভুটো গ'ল নেকি বাৰু অনন্ত সহস্ৰ ফনা মুখ অপৰ্যন্ত মোৰ জন্ম কৰ্ম গুণ খাই খাতে কহন্ত যে এতিয়া কি হৈছে যে মোৰ জন্ম কৰ্ম ইমান আছে যে ইমানে মোৰ বিভূতি আছে এই বিভূতিসমূহ অনন্তই যদি সহস্ৰ মুখৰে কৈ থাকে অথচ কৈ শেষ কৰিব নোৱাৰে এতিয়া কৈছে কি বহু জন্ম মনত থকা অৰ্থাৎ পূৰ্ব জন্মসমূহৰ কৰ্ম যিবিলাক মনত আছে এইবিলাক জ্যোতিষ্মৰ বুলি কয় যে বহু জন্মই জীয়াই থকা জাতিস্মৰ এই বহু জন্মৰ কৰ্মৰ কথা মনত থকা যিবিলাক জাতিস্মৰ আছে ভাগ্যৰ কৃপা বলত যদি কোনোবা জাতিস্মৰ এতিয়াও আছে এই জাতিস্মৰসকলেও কৈ অন্ত নাপাব মোৰ ইমান অনন্ত বিভূতি কৃষ্ণ ইমানে মোৰ অনন্ত বিভূতি যাক তাকছে পূৰ্বত কহিলো আৰু কহিব পাছে অৰামে যদ্যপি শাস্ত্ৰত কহি বাকল গিয়াছে অৰামে তথাপিতো জন্ম কৰ্ম আছে যত যত চিৰকাল কহি তভু নপাৱয় অন্ত্ৰ এহি খানি সখী তুমি নিষ্ঠে কৰি জানা ভিন্ন কৰি যত বস্ত্ৰু নাহি মুত বিনা অৰামে প্ৰত্যেকে আৰু কহিবু কত মই সে ব্যাপিয়াও আছো সমস্তে জগত প্ৰভু ভগৱন্তই কৈছে কি এতিয়ালৈ মোৰ জন্ম কৰ্মৰ যিখিনি কথা মোৰ যিমান অনন্ত কোটি বিভূতি আছে এইবিলাক তোমাক সাম্যক হিচাপে মুখ্য কেইটামান তোমাৰ আগত এতিয়ালৈ মই কৈ আছোঁ হয়নে যিখিনি কৈ আছোঁ কৈ শেষ হোৱা নাই যে পূৰ্বতে কহিলোঁ আৰু কহিব পাছে যিবিলাক ক'লোঁ আৰু কম যদ্যপি শাস্ত্ৰত কহিবাক লাগি আছে শাস্ত্ৰত আৰু যিবিলাক ক'বলৈ আছে তথাপিও জন্ম কৰ্ম আছে যত যত চিৰকাল কহি তভু নাপায় অন্ত যিমানখিনি মই কৈ আছোঁ শাস্ত্ৰই যিখিনি কৈ আছে আৰু মই কৈ থাকিলেও মই যিমান দিন নকওঁ কিয় মোৰ জন্ম কৰ্মৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ শেষ কৰিব নোৱাৰোঁ এহি খানি জানি তুমি নিষ্ঠে কৰি জানা ভিন্ন কৰি যত বস্তু নাহি মুত বিনা প্ৰত্যেকে আৰু কহিব কত মই বিয়াপই আছোঁ সমস্ত কৰি তুমি বুজি পাইছানে এতিয়া তুমি বিভূতিৰ কথা তোমাক ক'লোঁ যে মোৰ ইমানেই বিভূতি যে জ্যোতিষ্মৰ হ'লেও কোনো কৈ শেষ কৰিব নোৱাৰে অনন্ত সহস্ৰ মুখেৰে কৈ শেষ কৰিব নোৱাৰে গতিকে মই কিমান কম এতিয়া কৈছে গতিকে সখী তোমাক মই ক'লোঁ যে প্ৰত্যেকে আৰু কহিবু কত মই বিয়াপিয়া আছোঁ সমস্ত প্ৰাণী আচলতে মই কোনো জীৱৰ পৰা পৃথক নহয় যে সমস্ত প্ৰাণীতেই মই বিৰাজ হৈ আছোঁ মুখ্য কথাখিনি এতিয়ালৈ তোমাক ক'লোঁ এইকেইটা মোৰ বিভূতি অমুকত মই আছোঁ এইজন যে মই
ডাঙৰ গছজোপা যে সেইজোপাও মই মানে গৰু হালৰ ভিতৰত বলিষ্ঠ গৰু হাল সেই হালো মই কৈ গৈ আছোঁ কিন্তু আচলতে মই কিমান আৰু কওঁ সমস্ত জীৱ জগতত বিশ্বৰ ব্ৰহ্মাণ্ডত যিমান প্ৰাণী আছে সমস্তই আচলতে মোৰ বিভূতি মই সমস্ত জীৱতেই জীৱ আৰু আত্মা হিচাপে সমস্ত দেহতে মই ব্যাপী আছোঁ যাক সুন্দৰ পাৰ্থে বোলে এহি শেষ মস্তে হুৱা হৰি আগে কোনো মতে কহি লাভিন কৰি ঐ জ্ঞানী প্ৰথমে সবে নপাৰালৈ বাক সি কাৰণে মুখ্য কহিলো তো মাগ মুহুৰ পূজাতই আগে ভক্তি কৰা টান ভক্তি দিহে জগতক দেশয় সমান সমভাৱ ভৈলে পাছে শুদ্ধ হুৱে চিত্ৰ বাসুদেৱ বুদ্ধি হৈবে অসমস্ত প্ৰাণী পাৰ্থে বোলে এহি শেষ সমস্তে হোৱা হৰি আগে কেনে মত কহিলা গতিকে অৰ্জুনে প্ৰভু ভগৱন্তক প্ৰশ্ন কৰিছে সখী এই যে মুখ্য কথাখিনি যে তুমি কৈ গ'লা এতিয়া ক'লে যে সমস্ততে তুমি আছা সমস্ততে যে তুমি আছা এই কথাখিনি পোনপটীয়াকৈ নকৈ মুখ্য কথাকেইটাহে কৈ গ'লা যে এইটো মোৰ বিভূতি যে ইয়াতে মই আছোঁ তাতে মই আছোঁ যদি সমস্ততে তুমি আছা তো এই কথাখিনি তেতিয়াই হৈ গ'লহেঁতেন প্ৰশ্ন কৰিছে তেতিয়া প্ৰভু ভগৱন্তই কৈছে কি অজ্ঞানী প্ৰথমতে সবে নপাৰে লভ্যাকো সেইকাৰণে মুখ্য কহিলোঁ তোমাক যে মুখ্য কথা কোৱাৰ অৰ্থটো এইটো যিসকল আমাৰ নিচিনা অজ্ঞানী যে সমস্ত জীৱ জগতৰ আপোনাৰ আমাৰ নিচিনাসকল অজ্ঞানী এইসকলে আমি যিহেতু ল'ব নোৱাৰোঁ মানে যে সকলো জীৱকে সমদৃষ্টি কৰি সমানে ভক্তি কৰাটো আমাৰ পক্ষে সহজ নহয় সেইকাৰণেহে কৈছে সখী মুখ্য কেইটামানৰ কথা তোমাক ক'লোঁ প্ৰথমতে তোমাক সেইকাৰণে ক'লোঁ এই কি কাৰণে ক'লোঁ মুহুৰ পূজাত আগে ভক্তি কৰা টান ভক্তি বাহে জগতক দেশয় গতিকে মোৰ ভক্তি কৰাটো ইমান সহজ নহয় সমস্ত বিভূতি মোৰ সমস্ত আপোনাৰ জীৱতে যদি আছোঁ গজন ভৱন উৰণ বুৰণ চাৰিমুঠি জীৱৰ লগতে যদি মই আছোঁ মানে এই কথাটো বুজি পাব কেতিয়া যেতিয়া আমাৰ অবিদ্যা আঁতৰি দেহত ভক্তিভাৱটো আহিব ভক্তিভাৱ আহিলে সকলো জীৱকে আমি সমান দৃষ্টিৰে আমি চাব পাৰিম গতিকে ভক্তি দৃঢ় হ'লে জগতক দেশয় সমান সমভাৱ হৈলে পাছে শুদ্ধ হৈব চিত বাসুদেৱ বুদ্ধি হৈব সমস্ত কৃষ্ণ গীতাই সিদ্ধান্তটো আহি লাষ্টত দিলেহি যে মোক ভক্তি কৰাই টান মোক ভক্তি কৰিলেই নহ'ব যিটো দৃঢ় বিশ্বাসেৰে দৃঢ় ভক্তি লাগিব দৃঢ় ভক্তি যেতিয়া আপোনাৰ হ'ব দৃঢ় ভক্তি হ'লে গোটেই জগতকে অৰ্থাৎ এই তেতিয়া কয় যে বাদ আৰু জলপৈ এৰি যে সমভাৱ যিটো আছিল সামনীতি যে সমভাৱেৰে যেতিয়া সমস্ত জীৱতকেই দেখিব যে কুকুৰৰ চিগালৰ গন্ধৰ্ব আত্ৰাম যে সমস্ত প্ৰাণী
যে সমস্ত পানীতে মই জীৱ হিচাপে আছোঁ। জীৱ হিংসা কৰা মানে মোকে হিংসা কৰাই হ'ব, কাৰণ যিহেতু সমস্ত পানীৰ লগতে মই আছোঁ। হয় হয় হয়, আপোনাৰ এনে ভাৱনাটো আহিবৰ কাৰণেহে সমভাৱ যেতিয়া হ'ব, দেখিব যে সমস্ত পানীতেই জীৱ আৰু পৰমাত্মা হিচাপে মই আছোঁ। কৃষ্ণ অৰামে মনে নচাৰো সদা ঈশ্বৰ চৰণ অন্তৰংগা ভক্তি বোলে সৰ্বজনা শুদ্ধ সত্ৰ ভৈলেখে কলগ পাই নিষ্ঠে কৰি তোমাক লোকুৰাই এক নাম উচ্চাৰিলে পহুৱে ক্ষয় যত পুণ্য আছে গৰ ভতে বাসলয় আৰু বাৰ উচ্চাৰিলে সৰ্ব পাপ ক্ষয় তিনিবাৰ উচ্চাৰিলে বৈকুণ্ঠ যায় কহয় গোবিন্দ মিছে কৃষ্ণ পদে পৰি ৰাম ৰাম বুলি বৈ কুণ্ঠে যায় কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 জয় জগন্নাথ কৃষ্ণ অৰা